প্ৰশংসনীয়। এই যে 2 ঘণ্টা 3 ঘণ্টা আপোনালোকে এটা স্লট লৈছে, ধৰি লওক আপোনালোকে যদি 7টাত আৰম্ভ কৰিছিল 10টালৈকে আপুনি 3 ঘণ্টা সময় ঈশ্বৰৰ চৰণত সকলোৱে যে এইকণ সময় থাকিব পাৰিছে, এইটো বহুত মূৰত পোৱা যায়, বহুত ভাগ্যৰ মূৰত। কাৰণ এই ভাগৱতৰ কথা শুনিবৰ কাৰণে বহুত ভাগ্য লাগিব। জন্মান্তৰে ভৱেত কৰিছে ভাগৱতম লভে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে ভাগ্য লাগিব। গতিকে আমি আপোনালোকক ধন্যবাদ জনাইছো। আৰু শেষত আমি এটাই কথা ক'ম যে মনটো কিনিবলৈ চেষ্টা কৰাতকে মনটো ৰূপান্তৰ কৰিবলৈ চাওক। ৰাগ সংসাৰৰ প্ৰতি যেতিয়া আকৃষ্ট হ'ব সেইটোক ৰাগ বুলি কৈছে, ভগৱন্তৰ প্ৰতি যেতিয়া আকৃষ্ট হ'ব সেইটোক অনুৰাগ বুলি কৈছে। আপুনি ৰাগটো এৰাবলৈ চেষ্টা কৰিব নালাগে, ৰাগটোক আপুনি কনভাৰ্ট কৰক। ৰাগ হৈছে সংসাৰৰ প্ৰতি, অৰ্থাৎ আৰু লাগে, ৰাগ আকৃষ্ট আসক্ত, এইবিলাকক ৰাগ বুলি কয়। আৰু কাৰোবাক বেয়া পোৱাটো দ্বেষ বুলি কৈছে। 2টা বস্তুৱে বেয়া, ৰাগো বেয়া, দ্বেষো বেয়া। কিন্তু কৈছে ৰাগটোক কনভাৰ্ট কৰক। আপুনি মন্ত্ৰৰ পৰা এৰাই দিব নোৱাৰে, যিবিলাক বস্তু আপুনি ঘৰত হৈ আছে সেইখিনি থাকিবই, তাৰ ৰূপান্তৰ ঘটক। ৰাগটোক অনুৰাগলৈ কৰক। সংসাৰৰ বস্তুবিলাক ভাবি থকাটোক চিন্তা বুলি কৈছে। সংসাৰৰ পৰা আপুনি ঈশ্বৰৰ কথা যেতিয়া চিন্তা, সেইটো চিন্তন বুলি কৈছে। চিন্তা আৰু চিন্তনৰ মাজত পাৰ্থক্য সেইটোৱে। আপুনি কি চিন্তন কৰিব, ঈশ্বৰৰ চিন্তন কৰক। আৰু চিন্তা যদি আপুনি বেছিকৈ কৰি থাকে কিহৰ কথা, সংসাৰৰ কথা, তেতিয়া কৈছে চিন্তা আৰু চিন্তাৰ মাজত বেছি পাৰ্থক্য নাই। চিন্তা আৰু চিন্তাৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। চিতাই এটা মৰাশ জ্বলায়, এটা মৰাশ জ্বলাবৰ কাৰণে আমি চিতা সাজো, অৰ্থাৎ চিতাই মৰাশক জ্বলায়। কিন্তু জীৱন্ত মানুহক চিন্তাই জ্বলাই দিয়ে, ভিতৰি মানুহক জ্বলাই দিয়ে। সেইকাৰণে চিন্তাৰ পৰা আঁতৰিবলৈ আমি চিন্তনতে লগাব লাগিব কথাটো। আৰু এই সকলোখিনি আমি এটা ধুনীয়া প্লেটফৰ্ম পাইছো। ইয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ আলোচনা দিছে। আমি বহুত কথা নাজানিলেও যদি সাধাৰণ কথাখিনি আমি গম পাই লওঁ যে আমাৰ মূল কৰ্তব্যটো কি আছে। আমাৰ মনুষ্য জন্মৰ মূল কৰ্তব্যটোৱে হৈছে আনন্দ প্ৰাপ্তি। আনন্দটো পাব লাগে। আমি আনন্দ পোৱাৰ কাৰণে আমি ঈশ্বৰৰ চৰণত, তেওঁৰ চৰণত আমি শৰণ লৈ পেলাই তেওঁৰ গুণনামখিনি ভকতৰ সংগ লৈ পেলাই আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এইখিনিয়ে হৈছে আমাৰ মূল কথা। তথাপিও মানুহৰ কৰ্তব্য কি আছে আমি যিহেতু কৈছো আপোনালোকক 4টা প্ৰশ্নৰ ওপৰত উত্তৰ আমি কেতিয়াবা সময় সুবিধা মিলাই যোৱাৰ বাবে আমাক সুবিধাকণ দিলে আমি নিশ্চয় আলোচনা কৰিম যে মইনো কোন, মই ক'ৰ পৰা আহিলো, মোৰ কৰ্তব্য কি আৰু মই ক'লৈ যাম। এই 4টা প্ৰশ্নৰ ওপৰত আমি নিশ্চয় আলোচনা কৰিম। কিন্তু আজি মনৰ ওপৰত যেতিয়া চলিছে, পাষণ্ড মদনৰ ওপৰত চলিছে, আমাৰ মনৰ মাজত যিমান প্ৰবলতা আছে, আমি বেলেগৰ পাষণ্ড, বেলেগে অধৰ্মীবিলাকক নাশ কৰিবলৈ যোৱাৰ আগত আমাৰ মনৰ মাজত যিমানবিলাক অধৰ্ম বাস কৰিছে, যিমানবিলাক বেয়া গুণে আমাৰ বাস কৰিছে, যিমানবিলাক তামোতিক ৰাজতিক গুণে আমাৰ ওপৰত অধিকাৰ জমাই আছে, এই সকলোবিলাক আমি নাশ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু তাৰ কাৰণে ভগৱানে এটাই উপায় দিছে যে মোৰ ওচৰলৈ আহা, সৰ্ব ধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। সকলোবিলাক বাদ দি সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ, তোৰ দৃঢ় বিশ্বাসে সখী লৈ আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। গতিকে প্ৰভু ভগৱন্তই কৈ দিছে যে মই তোমালোকক সমস্ত পাপৰ পৰা নিষ্ঠাৰ কৰিম, সেইটো অংগীকাৰ কৰি কৈছে। আৰু ভগৱানে যেতিয়া এজনে নিজে অংগীকাৰ কৰি অৰ্জুনক কৈছে, অৰ্জুন হৈছে আৰ্যবম, সৰল এটা জীৱ। আমি যিমানবিলাক সৰল আছে সকলোবিলাকে অৰ্জুন, জীৱৰূপী অৰ্জুনক আমাক কৈ গৈছে, অৰ্জুন জীৱক কৈ গৈছে যে তোমালোকে চব বাদ দি মোৰ ওচৰলৈ আহা, মোৰ সন্তান তোমালোক, মোৰ চৰণত শৰণ হোৱা। ভগৱানৰ চৰণত যদি আমি শৰণ হওঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তই কৈছে তোমাৰ জানিবা অজানিতে যদি কিবা পাপ হৈছেও, তোমাৰ শৰীৰৰ দ্বাৰা হৈছে, মনৰ দ্বাৰা হৈছে, পানীৰ দ্বাৰা হৈছে, কাৰো মনোবাক্যে যদি কিবা পাপ আচৰণ হৈছে, তুমি চিন্তা কৰিব নালাগে, সমস্তখিনি পাপ মই নাশ কৰি দিম। কাৰণ ৰাম বুলি যদি কোনোবাই যদি উচ্চাৰণ কৰে, ৰাম হেন নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম हुए তাৰ অজামিল উপাখ্যান 6ষ্ঠ স্কন্ধ ভাগৱত। তাত জমে দূতসকলক কৈছে যে এই দূত যিসকলে ৰাম শব্দটো এবাৰ উচ্চাৰণ কৰিলে তেওঁ সমস্ত পাপ নাশ হৈ যায়। এতিয়া এটা প্ৰশ্ন আহে যে যদি এবাৰ ৰাম নাম ল'লেই যদি সমস্ত পাপ যদি নাশ হয়, তেতিয়াহ'লে আমি বাৰে বাৰে কিয় কৰিব লাগে, বাৰে বাৰে সদায় আমি ৰাম নাম কিয় ল'ব লাগে? তেতিয়া এই কথাটো আহিছিলে যে পাপে কৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে সদায়ে ৰামক সুমৰিব লাগে নিজে। অৰ্থাৎ পাপৰ যি বাসনা, মনলৈ যি ভাৱ আহে, পাপ কৰ্মৰ কাৰণে যি ভাৱ আহে, এই বাসনাবিলাক নাশ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ নাম ল'ব লাগে। গতিকে আজি যি পাষণ্ড মৰ্দনৰ মূল যিখিনি কথা আছিল, সেইখিনি কথা আমি ভাবিছো সময়ো হৈছে, এইখন অকণমান এক্সপেৰিমেণ্ট যদি আছে, আমি এখন চিনাকিও হওঁ, মই কাকোৱে চিনি নাপাওঁ আচলতে।
নামকেইটা আমি আমাৰ নয়িং বাপক আমি পাইছো, তেখেতক আমাৰ সেৱা জনাইছো ইয়াৰ পৰাই। বাকী আমাৰ বৰা বাপ আছে, বাকী হয়তো মই সকলোৰে বাবে নতুনেই, মই বিশেষকে তেনেকে চিনি পোৱা নাই। আমি আপোনাক পাইছো বোলো, মই দৰঙৰ ৰমণীকান্ত ডেকা। হয় বাৰু, সেৱা জনাইছো বাৰু। হয় প্ৰভু কৃষ্ণ, আমাৰ সেৱা থাকিল প্ৰভু। হয় হয় হয়, গতিকে আমি ভাবিছো আজি সময় হৈছে 10টা পাইছে, বৰা বাপলৈ আগবঢ়ালো বাৰু। কৃষ্ণ হয় হয়, কোনে ক'লে? ধনঞ্জয় পামেগাম বাপ। ধনঞ্জয় পামেগাম। হয় হয় হয়, আমি ৰঞ্জু শইকীয়া বাপ। ধনঞ্জয় বাপ পৰিচয় ভাগ সম্পূৰ্ণকে দিয়ক। দিয়ক। কৃষ্ণ বাপ, সত্য বাপ, কৃষ্ণ। হয় কৃষ্ণ। কৃষ্ণ বাপ, আমি বুদ্ধগয়াৰ পৰা কৈ আছো বাপ। বুদ্ধগয়াৰ পৰা কৈছে বাপ। হয় বাপ, আমি পালো বাৰু আপোনাক, আমি কথাখিনি শুনিলো বাপ, ভাল লাগিলে। হয় কৃষ্ণ। আমি বাপ সমস্ত ভগৱন্তৰ চৰণ